শৃঙ্খলা চলিহা তোমার নাম শৃঙ্খলা চলিহা তুমি কি কৰি আছা যে মই উজনি অসমত মুছলমানক থাকিব নিদিম এইবাৰ শৃংখল চলিহাক উভতি ধৰিছে এগৰাকী প্ৰাক্তন AIDF দলৰ প্ৰাক্তন বিধায়ক ৰসুল হকে ৰসুল হক বাহাদুৰে কৈছে মুছলমানে 1 ঘণ্টাৰ বাবে কাম বন্ধ কৰি দিয়ক উজনি অসম আৰু গুৱাহাটী অঞ্চল হৈ পৰিব কৰিখৰ শ্ৰমিক সকলো যিকোনো দোকানৰ মালিকেই হক অটো চালক ঠেলা চালক নতুবা ৰাজমিস্ত্ৰী বা খালি কাম বন্ধ কৰি দিয়ক অসমত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে পগলা কুকুৰ আখ্যাৰ শৃংখল চলিহা প্ৰাক্তন বিধায়ক ৰসুল হকৰ চাও আহক এই মন্তব্য শৃঙ্খলা চলিহা তোমার নাম শৃঙ্খলা চলিহা তুমি কি কৰি আছা যে মই উজনি অসমত মুছলমানক থাকিব নিদিম ইয়াতে থাকিব নিদিম বাংলাদেশী মুছলমান চলিহা তুমি এই যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছা এই দুখীয়াখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা দুখীয়া মুছলমানখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা তুমি জানা এইটোলৈ কিমান এটা হিন্দু মুছলমানৰ ডাঙৰ ঘটনা হ'ব উজনত যদি তুমি আমাৰ দুখীয়া মুছলমান ল'ৰা পেটৰ যন্ত্ৰণাত উজনিত লেবাৰী কাম কৰি আছে ড্ৰেইন চাফ কৰি আছে কাম কৰি আছে সেইসকলৰ ওপৰত তুমি অত্যাচাৰ কৰি আছা তুমি বাংলাদেশী খেদা কোনো আপত্তি নাই বাংলাদেশী তুমি বাংলাদেশী মুছলমান কিয় কোৱা মিয়া মুছলমান কিয় কোৱা হা তুমি কোৱা বাংলাদেশী আমি ইয়াৰ পৰা খেদিম উজনিৰ পৰা বাংলাদেশী খেদিম আমিও নামনিৰ পৰা বাংলাদেশী খেদিম তুমি কি কৰি আছা আমাৰ জাতিটোক টাৰ্গেট কৰি আছা মুছলমানক টাৰ্গেট কৰি আছা মুছলমানৰ নাম লৈ আছা এইটো কিন্তু ঠিক হোৱা নাই তুমি নিজে পলাব লাগিব কিন্তু যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে গুৱাহাটীত আছে য'ত আছে 1 সপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক অসম অচল হৈ যাব ঈদৰ মাত্ৰ দুইবাৰ বন্ধ থাকে তেতিয়া অসম অচল হৈ যায় 1 সপ্তাহ বন্ধ কৰি ৰাখক আমাৰ মুছলমান ভাইসকলক কৈছোঁ 1 সপ্তাহ আপোনালোকে কৰ্ম বন্ধ কৰি ৰাখক অসমত এনেকুৱা এটা চিটুৱেশ্যন আহি যাব যে অসমত মানুহ নাই অসম চলা বন্ধ হৈ যাব অসমৰ ইনকাম বন্ধ হৈ যাব অসমৰ আমদানি বন্ধ হৈ যাব মুছলমান নহ'লে অসম নচলে এই পগলা কুকুৰটো এই চলিহাৰ মুখখন বন্ধ কৰিব লাগিব গৰিপুৰৰ পৰা চাহাবুদ্দিন মলৰ প্ৰতিবেদন অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ